আমি সকলোৱে জানো লোকসভা ইলেকশ্যন আহি আছে। কিছুমান মানুহে কয় মোদীক ভোট দিব লাগে, কিছুমানে কয় নালাগে। ইয়াৰ মাজত কিমানখিনি প্ৰবলতা আছে বা পাৰ্থক্য আছে দিয়া নিদিয়াৰ মাজত এটা ডাঙৰ প্ৰশ্ন। মই নিৰুপমা বৰুৱা, অধিবক্তা, গুৱাহাটী হাইকোৰ্ট, আৰু এগৰাকী শিল্পী আৰু এগৰাকী ভাৰতীয় নাগৰিক। মই সকলো ভাৰতীয় নাগৰিকক এটাই প্ৰশ্ন কৰিব খুজিছোঁ, এই ভোট দিয়া আৰু ভোট নিদিয়াৰ মাজত কিমান প্ৰবলতা আছে বা পাৰ্থক্য আছে, আপোনালোকে কি ভাবে বা নেভাবে? কিন্তু এটা গুৰুত্বপূৰ্ণ কথা হ'ল আমাৰ কৰ্তব্য ভোট দিয়া, নহয় জানো? এতিয়া প্ৰশ্ন হ'ল ভোট কাক দিম? স্বাৰ্থপৰজনক দিম নে দেশক ভাল পোৱাজনক দিম? আমাৰ ভোটৰ প্ৰধান লক্ষ্যটো হ'ব লাগে যে কেন্দ্ৰত এখন চৰকাৰ হ'ব লাগে, স্থিৰ চৰকাৰ হ'ব লাগে, কৰ্মদক্ষতা থকা এজন নেতৃত্ব দিব পৰা মানুহ লাগে। আমাক কেন্দ্ৰত কোনো মিলিজুলি চৰকাৰ নালাগে য'ত মতভেদ আছে, কিয়নো কেন্দ্ৰত যদি শক্তিশালী চৰকাৰ এখন নহয় তেতিয়াহ'লে সাধাৰণ ৰাইজৰ আলৈ বিলৈ হ'ব। সেইকাৰণে প্ৰথমতে আমি ভাবিব লাগিব দেশৰ কথা। ইয়াত কোনো জাতি ধৰ্মৰ কথা নাহে। চাওক, স্বাধীনতাৰ আগতেই হওক বা পিছতেই হওক অসম তথা উত্তৰ পূবৰ প্ৰতি যে কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা আছিল সেইটো এটা চবেই জানে। আৰু স্বাধীনতাৰ পিছতো উত্তৰ পূৰ্বাঞ্চলক প্ৰায় চীনৰ হাতত গতাই দিয়া নিচিনাই হৈছিলে। এনেকুৱা লাগিছিল যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ যেন ভাৰতৰ ভিতৰতেই নপৰে। কিন্তু যোৱা ষষ্ঠদশ আৰু সপ্তদশৰ পৰা আমি নিজকে সুৰক্ষিত বুলি ভাবিব পৰা হলো, কাৰণ বৰ্তমান অসমৰ প্ৰতি মৰম আৰু দায়িত্ববোধ কৰি বহুখিনি সমস্যা সমাধান কৰা আমি দেখা পাইছো। উদাহৰণ হিচাপে চাওক, বৰদোৱা সত্ৰ বাংলাদেশীৰ পৰা মুক্ত কৰিছে, কাজিৰঙাৰ বেদখল মুক্ত কৰিছে, অসমৰ যুৱক যুৱতীক কৰ্মসংস্থান দিছে, অসমৰ বীৰসকলৰ কাৰণেও স্মৃতিসৌধ নিৰ্মাণ কৰিছে। আমি সকলোৱে জানো অসমত শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীও প্ৰস্তুত কৰিছে। ধৰ্মান্তকৰণ, অনুপ্ৰৱেশ, আন্তৰ্জাতিক ভাৰত বিৰোধী কাৰ্যকলাপবিলাক সম্পূৰ্ণভাৱে বন্ধ কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ খবৰ হ'ল, কিমানে জানে মই নাজানো, জাগিৰোডত ২৭,০০০ কোটিৰ বাজেটত ছেমি কণ্ডাক্টৰ প্ৰকল্প প্ৰস্তুত কৰা হৈছে। আৰু এইটোৱে আমাৰ অসমৰ অৰ্থনৈতিকত বহুত সহায় কৰিব। ইয়াৰ উপৰিও যদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ উন্নতিৰ কথা আমি ভাবোঁ, তেতিয়াহ'লে ভাৰত বৰ্তমান বিশ্বৰ পঞ্চম অৰ্থনৈতিক দেশ হিচাপে উন্নতিকৰণ হৈছে। এতিয়া বিশ্বৰ দৰবাৰত ভাৰতৰ সবল স্থিতি, ৰাষ্ট্ৰীয় সুৰক্ষা, আভ্যন্তৰীণ সুৰক্ষা, এই দুয়োটা ক্ষেত্ৰতে ভাৰত বৰ্তমান শক্তিশালী দেশ। জম্মু কাশ্মীৰৰ কথা ক'বই নালাগে, 370 ধাৰা বাতিল, অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ, ৫০০ বছৰৰ সংঘৰ্ষৰ অন্ত পৰিল, মুছলমান মহিলাসকলৰ কাৰণে ৩ তালাকো বন্ধ কৰিলে। ইয়াৰ উপৰি শিক্ষা ব্যৱস্থা, স্বাস্থ্য ব্যৱস্থা, দেশৰ যাতায়াত ইত্যাদি ইত্যাদি বহুতখিনি উন্নতিকৰণ হৈছে বৰ্তমান। এইবিলাক মই একো পক্ষলৈ কোৱা নাই, যিখিনি হৈ আছে, দেশৰ যিখিনি উন্নতি হৈ আছে, যিখিনি দেখি আছো সেইখিনিকে কৈছোঁ। সেইবাবে ৰাইজলৈ মোৰ এটাই অনুৰোধ, ভোট নিশ্চয় কৰক আৰু নিজৰ নাগৰিকত্বক লৈ গৌৰৱ কৰক আৰু সবল চৰকাৰ এখন গঠন কৰিবৰ কাৰণে সহায় কৰক। ১০০% মানুহে যদি ভোট প্ৰদান কৰোঁ, এখন সুস্থ চৰকাৰ নিশ্চয় পাম। ধন্যবাদ। জয় হিন্দ।